So question number 8 or 4 আৰু 8 or 5 almost same question. So question same কি হয় এটা মই এটো বুজাই আছো question টো আগতে আমি পঢ়িলো কি question টো কি দিয়া আছে Himadri has a collection of 625 international postal stamps হয়নে international নহয় sorry Indian postal stamps 625 খন আছে and 325 international postal stamps she wants to display them in identical groups of Indian and international stamps with no stamps left out. What is the greatest number of groups Himadri can display the stamp? Right? মানে question to এই মেথড ইয়াৰ আগৰ ভিডিওতে বুজাইছিলো মানে তোমালোকৰ স্কুলত 12 জনী ছোৱালী আছে বা স্কুলত নহয় আৰু স্কুলত থাকিব নোৱাৰে দেচোন তোমালোকৰ সেকশনত 12 জনী ছোৱালী আছে বা 16টা লৰা আছে যদি আমি গ্ৰুপ বনাও এটা গ্ৰুপত ম্যাক্সিমাম কিমান জন লৰা থাকিব পাৰে মানে এটা লৰাও লৈ যাব নোৱাৰে এজনী ছোৱালীও লৈ যাব নোৱাৰে এটা 4 হ'ব নিশ্চয় কাৰণ 4 কৰিলে আমি ছোৱালীৰ 3টা কৰি গ্ৰুপ বনাব পাৰিম এইফালে লৰা 4টা কৰি গ্ৰুপ বনাব ৰৈ না যায় আৰু সেই 4 টো কি আছিল 12 আৰু 16 অৰ HCF সো আগৰ ভিডিওত মই কৈছিলো ম্যাক্সিমাম ওয়ার্ড টো থাকিলে তোমালোকে HCF উলিয়াব লাগিব কাৰণ হাইয়েস্ট কমন ফেক্টৰ সিমিলাৰলি গ্ৰেটেষ্ট ওয়ার্ড টো থাকিলেও তোমালোকে কি উলিয়াব লাগিব HCF means maximum greatest এইবিলাক ওয়ার্ড যদি পোৱা তোমালোকে এই চেপ্টাৰটোৰ পৰা you have to find কি উলিয়াব লাগিব HCF so হয়নে what is the greatest number to find the greatest number of groups greatest number of groups we have to find HCF of কিমান কিমান আছিল 625 আৰু কিমান 325 হয়নে এতিয়া 625 5 এৰে কৰিলো কিমান হ'ব 5 1 যা 5 5 2 যা 5 5 যা 125 এৰে কৰিলো 25 5 এৰে কৰিলো 5 5 এৰে কিমান 1 টাইম 325 5 6 যা কিমান হয় 30 30 হল 5 5 65 next 5 এৰে কৰিলো কিমান হ'ব 13 হয়নে সো 625 এ লিখিব পাৰো 5 টু দি পাৱাৰ কিমান 4 আৰু 325 লিখিব পাৰো 5 স্কয়াৰ ইনটু 13 টু দি পাৱাৰ সো HCF টো কিমান হ'ব কি আহিব এটা লোয়েষ্ট পাৰ্ট 5 স্কয়াৰ মানে কিমান হ'ব 25 মানে 25 কৰি গ্ৰুপ কৰিলে তাই ইন্ডিয়ানে হক বা ইন্টাৰনেশনালে হক এটা পোস্টেল স্টাম্প হৈ না যায় তাই ডিসপ্লে কৰিব মানে সো এই ভিডিওটোত তোমালোকৰ যদি কিবা ডাউট আছে কমেন্ট সেকশনত কমেন্ট কৰিবা থ্যাংক ইউ